নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়া লেচন 11ৰ কুৱেশ্যন আনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত বাকী 10টা লেচনৰ কুৱেশ্যন ক্লিয়াৰ কৰিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে এটা ছাবস্ক্ৰাইব দি চেনেলটো আগুৱাই নিব। তোমালোকে এটা ছাবস্ক্ৰাইব দিবৰ কাৰণে অৱহেলা নকৰিবা, যাতে মোৰ পৰা তোমালোকৰ কিবা অলপ হ'লেও সহায় হৈছে। সেইকাৰণে তোমালোকে এটা ছাবস্ক্ৰাইব দিবলৈ অকণমানো অৱহেলা নকৰিবা আৰু মই তাৰে আশা কৰিলোঁ যাতে তোমালোকে এটা ছাবস্ক্ৰাইব দিয়া। আৰু আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ চেপ্টাৰ 11 মাইনুৰ টনচিলাইটিছ, অৰ্থাৎ আমি যে টনচিল বুলি কওঁ সেইটো। আৰু পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ 1 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, মাইনু স্কুললৈ কিয় যোৱা নাছিল? উত্তৰ হ'ব, মাইনু জ্বৰত আক্ৰান্ত আছিল আৰু ডিঙিৰ বিষ আছিল, সেইকাৰণে 2 দিন ধৰি স্কুললৈ যোৱা নাছিল। খ নম্বৰ, ডাক্তৰৰ পেহীয়ে মাইনুক কেনেকুৱা বস্তু খাবলৈ নিষেধ কৰিছিল? উত্তৰ, ডাক্তৰৰ পেহীয়ে মাইনুক ঠাণ্ডা বস্তু একেবাৰে খাবলৈ নিষেধ কৰিছে। গ নম্বৰ, টনচিলবোৰে আমাৰ দেহত কি কাম কৰে? উত্তৰ, টনচিলবোৰে দেহত ৰোগৰ আক্ৰমণৰ পৰা বচায়। কেতিয়াবা এইবোৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়। খ নম্বৰ, টনচিলাইটিছ হ'লে শৰীৰৰ কি লক্ষণ দেখা যায়? উত্তৰ, টনচিলাইটিছ হ'লে জ্বৰ উঠে, ডিঙিত বিষ হয়, শুকান কাহ হয়, জিভাৰ ওপৰত বগা চামনি দেখা যায় আৰু মুখে গোন্ধ আহে। ঙ নম্বৰ, ভাইৰাছ কেনেকৈ শৰীৰলৈ প্ৰৱেশ কৰে? উত্তৰ, ভাইৰাছ উশাহৰ পথেদি মুখ পৰিষ্কাৰ নকৰিলে বা হাতৰ জৰিয়তে শৰীৰলৈ প্ৰৱেশ কৰে। অতিৰিক্ত প্ৰশ্নৰ উত্তৰ 1 নম্বৰ, মুন্তি আৰু জোন্তীয়ে কিয় মাইনুক জোকাইছিল? উত্তৰ, মুন্তি আৰু জোন্তীয়ে নয়ন সুৰাই আইচক্ৰীম খুৱাব বুলি কৈ মাইনুক জোকাইছিল, যাতে মাইনু মনত পৰি কান্দিবলৈ ধৰিলে। 2 নম্বৰ, ডাক্তৰ পেহীয়ে কি ধৰণে টনচিলাইটিছ ধৰা পেলালে? উত্তৰ, ডাক্তৰ পেহীয়ে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা ঠেকা লৈ পৰীক্ষা কৰি বীজাণু পায় আৰু তেনেদৰে টনচিলাইটিছ ধৰা পেলালে। 3 নম্বৰ, কেতিয়াবা টনচিলাইটিছ কাটিবলৈ অপাৰেশ্যন কৰা হয় কিয়? উত্তৰ, টনচিলাইটিছ কাটিবলৈ অপাৰেশ্যন মাত্ৰ সেই ক্ষেত্ৰত কৰা হয় যেতিয়া বীজাণুৰ আক্ৰমণে হৃদপিণ্ড বা কিডনিৰ ৰোগ সৃষ্টি কৰে। বহু বিকল্প ভিত্তিক প্ৰশ্ন MCQ 1 নম্বৰ, মাইনুৰ টনচিলাইটিছ কেনেকৈ হৈছিল? অপশ্যন এ, ঠাণ্ডা পানী খাবলৈ ক'লে, বি, ভাইৰাছৰ আক্ৰমণত, চি, আইচক্ৰীম খাবলৈ ক'লে, ডি নম্বৰ, ক'লা চাহ খাবলৈ ল'লে। ক'লা চাহ খাবলৈ ল'লে। উত্তৰটো হ'ব বি নম্বৰ, ভাইৰাছৰ আক্ৰমণত। 2 নম্বৰ, টনচিল কি? অপশ্যন এ, এটি খাদ্য, বি, এটি ৰোগ, চি, এটি গ্ৰন্থি, ডি, এটি ফল। এটি হ'ব চিটো হ'ব এটি গ্ৰন্থি। 3 নম্বৰ, এণ্টিবায়'টিক কেনেকুৱা বস্তু? এ, চকলেট জাতীয়, বি, প্ৰতিজৈৱিক, চি, ফলমূলক, ডি, কোমল পানীয়। উত্তৰ বি, প্ৰতিজৈৱিক। 4 নম্বৰ, টনচিলাইটিছ হ'লে কি খোৱা উচিত? অপশ্যন এ, ঠাণ্ডা বস্তু, বি, কড়া খোৱা, চি, গৰম পানী, ডি, আইচক্ৰীম। উত্তৰ চি, গৰম পানী। 5 নম্বৰ, মাইনুক ভয় দেখাবলৈ জোন্তীয়ে কি ক'লে? অপশ্যন এ, মাইনুৰ দৰৱ খাব নালাগে, বি, টনচিল কাটিব লগা হ'ব, চি, তাইক স্কুললৈ যাব, ডি, তাইক তিৰস্কাৰ দিব। উত্তৰটো হ'ব বি, টনচিল কাটিব লগা হ'ব। আজিৰ ক্লাছটোত ইমানখিনি আছিল।